উপস্থিত আছে কুমকুম শৰ্মা ভাৰতী তেখেতক আমি ইতিমধ্যে তেখেতে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছে। আমি এতিয়াও এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান গুণিতা শইকীয়া বাইদেউ আমাৰ উপস্থিত আছে কুমকুম শৰ্মা ভাৰতী তেখেতক আমি ইতিমধ্যে তেখেতে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছে। আমি এতিয়াও সমাৰোহ সমিতি তিতাবৰ আঞ্চলিক সমিতিৰ সন্মানীয় সভানেত্ৰী আমাৰ মাজত প্ৰথমে বৰ দুখ লাগিছিল যে ইমান ধুনীয়া হৈ থকা মানুহ এগৰাকী পটককৈ ঢুকাই গ'ল। কিন্তু পিছত অনুভৱ কৰিলোঁ যে মানুহজন যেতিয়া ঢুকাবৰ সময় আহি পৰিল, যদি মানুহগৰাকী আগত ঢুকালেই ভাল হয় তেতিয়াহ'লে তেওঁ সেইটো ভাল কামেই কৰিলে, ভাল কামেই হ'ল। তেনেকুৱা এটা সান্তনা আমি লভিব পাৰিলোঁ। যি কি নহওক আজি এই অনুষ্ঠানত তেখেতৰ স্মৃতিচাৰণ অনুষ্ঠানত আমাৰ তিতাবৰৰ সকলো শ্ৰেণীৰ সকলো এই অনুষ্ঠানৰ পৰা সকলো মুৰব্বীসকল আহি এই অনুষ্ঠানত ভাগ লোৱাৰ কাৰণে আমাৰ গাঁৱত মোৰ অন্তৰত প্ৰকৃততে ভাল লাগে। কৈছে তেখেত সকলোৱে জ্ঞাত আৰু আজি তেখেতৰ এই মাহেকীয়া আদ্যশ্ৰাদ্ধ, এই আদ্যশ্ৰাদ্ধৰ শুভ মুহূৰ্তত আমাৰ সাংস্কৃতিক মহাসভা অসম তিতাবৰ আঞ্চলিক সমিতিয়ে এটি সিদ্ধান্ত কৰিছে, অকল মানিক তামুলীদেৱৰ বুলিয়েই নহয়, সমাজ হিতৈষী সমাজৰ বৰ্ষীয়ান কিংবা যি স্তৰৰ নহওক কিয় আৰু সেই প্ৰয়াত ব্যক্তিজনৰো পুত্ৰ পুত্ৰাদিৰ কৰ্মে সকলোকে আমি আমাৰ সমাজ প্ৰাণ হিচাপে যিসকল পাইছোঁ তেখেতসকলৰ পৰিয়ালত এই বিশেষ দিনটোত তেখেতৰ স্বৰ্গগত আত্মাৰ চিৰ শান্তি কামনা কৰি বৈকুণ্ঠত স্থান প্ৰাপ্তি আশা কৰি কামনা কৰি আমি তেখেতৰ স্মৰণত এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰাৰ মানস কৰিছোঁ সাংস্কৃতিক মহাসভা অসম তিতাবৰ আঞ্চলিক সমিতিয়ে। আৰু সেই উদ্দেশ্যেৰে আজি স্বৰ্গীয় মানিক তামুলীদেৱৰ বাসগৃহত আদ্যশ্ৰাদ্ধৰ প্ৰাকখনত আমি আহি সমবেত হৈছোঁ। মই জয়তে সাংস্কৃতিক মহাসভা অসমৰ তিতাবৰ আঞ্চলিকৰ প্ৰত্যেকগৰাকী মাননীয় সভাকেন্দ্ৰিক সদস্য উপদেষ্টা সকলোকে মই সাদৰ সম্ভাষণ জনাইছোঁ, উপস্থিতিৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই আদ্যশ্ৰাদ্ধৰ মুহূৰ্তত স্থলী যিসকল ভক্ত প্ৰাণ বৈষ্ণৱ আহি সমবেত হৈছে তেখেতসকললৈও আমি প্ৰণিপাত জনাইছোঁ। আৰু এই স্মৃতিচাৰণ সভাৰ মুহূৰ্তত এগছি বন্তি প্ৰজ্বলনেৰে আমাৰ ওপৰতে আজ্ঞা হোৱাত আমি আগবাঢ়িছোঁ। যদিও ইমানৰ আমি পাত্ৰ নহওঁ, তথাপিতো আপোনালোকৰ আদেশ নিৰ্ধাৰ্য কৰি ভক্তিৰ প্ৰতি বন্তি গছি আমি প্ৰজ্বলনৰ বাবে আগবাঢ়িছোঁ। সহযোগিতা আপোনালোক সকলোৱে কামনা কৰি ধন্যবাদ।